বিভিন্ন সময়ত আমাৰ ৰাজ্যখনলৈ বিভিন্ন লোকৰ প্ৰব্ৰজন হৈছে। কোনোবা ৰাজস্থানৰ পৰা আহিছে, কোনোবা বিহাৰৰ পৰা আহিছে, কোনোবা ছত্তীশগড়, কোনোবা ঝাৰখণ্ড, বিভিন্ন সময়ত বিভিন্ন লোক অসমলৈ আহিছে আৰু অসমত তেওঁলোকে শ শ বছৰ ধৰি, এটলিষ্ট শ শ বছৰ নহ'লেও দশক ধৰি তেওঁলোকে নিগাজিকৈ বাস কৰিছে। কোনোবাই পশ্চিমবংগৰ পৰা আহিছে, কোনোবাই অবিভক্ত চিলেটৰ পৰা আহিছিলে, কোনোবাই ৰাজস্থানৰ পৰা আহিছে, কোনোবাই বিহাৰৰ পৰা আহিছে। মই ভাবোঁ যে আগন্তুক লোকপিয়লে এই জাতিসত্তাসমূহক অসমৰ সামগ্ৰিক পৰিচয়ৰ সৈতে জিন যোৱাৰ এক অপূৰ্ব সুযোগ আনি দিছে। যে আমি যদি অসম মাতৃক আমাৰ নিজৰ মা বুলি ভাবোঁ, স্বাভাৱিকভাৱে অসমীয়া ভাষাও আমাৰ মাতৃভাষা। মই অসমত বাস কৰা, ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ অহা ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰতিগৰাকী লোকক অসমীয়া ভাষাক নিজৰ মাতৃভাষা হিচাপে ক'বৰ বাবে অনুৰোধ কৰিছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টি, বিজেপি বা আমাৰ বিধায়কসকলে লোকপিয়লৰ সময়ত নিজ নিজ সমষ্টিত এই দিশত কামো কৰিব আৰু ৰাইজক জাগ্ৰত কৰিব। কিন্তু দিছ উইল বি এ ভলেণ্টেৰী এক্সাৰচাইজ। ইয়াত কোনো গালি গালাজ দাদাগিৰি নহয়। ই মাত্ৰ এটা আমাৰ হাম্বল এক্সাৰচাইজ হ'ব, যাতে আমি বৃহত্তৰ জাতিসত্তা এটা নিৰ্মাণ কৰিব পাৰোঁ।